অধ্যক্ষ মহোদয় আপুনি আচৰিত হ'ব যি মানুহে অৰুণোদয় বিৰোধিতা কৰিছে অসম মালা অসম দৰ্শনৰ বিৰোধিতা কৰিছে এইবাৰ নিজৰ বিধানসভা সমষ্টিত জিকিবৰ কাৰণে প্ৰতিটো নামঘৰতে 1.5 লাখ নগদ টকা দিছে ক'ৰ পৰা পাইছে মই নাজানো 1.5 লাখ টকা নগদ দিছে আমিতো অসম দৰ্শনৰ চেক দিছো আজি যদি ক'ব লাগে জুডিচিয়েল ইনকুৱাৰী কৰিব লাগে মই ৰেডি আছো 1.5 লাখ টকা নগদ দিছে তাৰমানে কোনোবা পুঁজিপতিয়েতো এইটো ব্লক কৰিবই লাগিব বেক কৰিবই লাগিব অসমৰ উন্নতিত বাধা আনিবৰ কাৰণে দিজ আৰ ডিজাইন টকা কোনেও এনে নিদিয়ে টকা কিয় দিছে যাতে আৰ্টিফিচিয়েলি অসমৰ মানুহক আন্দোলনৰ ফালে লৈ যাব পাৰে যেনেকে আগতে নিউক্লিয়াৰ পাৱাৰ হ'ব দিয়া নাছিলে হাইড্ৰ পাৱাৰ হ'ব দিয়া নাছিলে ভাৰতবৰ্ষখনক পিছুৱাই ৰাখিছিলে দেয়াৰ ইজ এ লবি এই লবিজ বিলাকে পইচা নিদিলে এজন স্যান্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক অধ্যক্ষ মহোদয় কেছ পইচা অধ্যক্ষ মহোদয় নগদ টকা আমি সাহস নকৰো অধ্যক্ষ মহোদয় 25 বছৰ বিধায়ক হৈ থকাৰ পিছত আৰু যদি মই ভুল কৈছো আমাৰ কেইবাজনো অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি কৃষি আৰু জলসিঞ্চনৰ মাজত এইখন বাজেটত এটা সামঞ্জস্য আনিছো অধ্যক্ষ মহোদয় ক'ব নহয় কণীৰ সিন্ডিকেট হৈছে বাহিৰৰ পৰা কণী আহা কণীত পইচা লৈছে অধ্যক্ষ মহোদয় বাহুবলীটো ভিতৰৰ কণী তাত কোনে পইচা লৈছে আজি অসমৰ ভিতৰত যে লাহে লাহে দাবী কি হ'ব লাগিছিল যে কণীৰ উৎপাদন অসমত ইমান আত্মনিৰ্ভৰ কৰক যাতে শ্ৰীৰামপুৰ গেটেদি এটাও কণী আহিব নোৱাৰে দাবীটো সেইটো নাই কণীকেইটা দেখুৱাই ফুৰিছে যাতে বেপাৰীজনে তেওঁৰ লগতো ৰাতি কথা পাতে ইয়াৰ মিনিং কি অধ্যক্ষ মহোদয় আজি আমি গোটেই বিধায়কসকলে ক'ব লাগে যে 126টা সমষ্টিত আমি 1 লাখকৈ কণী উৎপাদনৰ একোটা উদ্যোগ স্থাপন কৰিম আৰু চৰকাৰে আমাক তাৰ বাবে 20 লাখ টকাকৈ ৰাজ সাহায্য দিয়ক এক ৰাতিৰ ভিতৰতে আমি কণীত আত্মনিৰ্ভৰ হৈ পৰো অধ্যক্ষ মহোদয় আজিতো অধ্যক্ষ মহোদয় আপুনি চাওক মই এটা বেলেগ এটা ইকনমি কৈছো শ্ৰীৰামপুৰেদি কণী আহিব কোনবাই টেক্স লৈছে তাৰমানে অহা কণীৰ দাম বেছি হৈ গ'ল তাৰমানে বাহুবলীয়ে যেতিয়া কণী বিক্ৰী কৰিব কম দামত কণী বিক্ৰী কৰিব পাৰিব গতিকে মইতো বিচাৰো যে চৰকাৰে নিজে নিজে কণীৰ ওপৰত টেক্স লগাই দিয়ক বাহিৰৰ পৰা অহা কণীৰ ওপৰত যাতে ভিতৰৰ পৰা কণী ব্যৱসায়ীসকলে কণী নিৰ্মাণ কৰিব পাৰে তাকে নকৰি সস্তীয়া জনপ্ৰিয়তা অধ্যক্ষ মহোদয় এই ধৰণে আমাৰ ৰাজ্যখনক আমি কেতিয়াও আগবঢ়াই লৈ যাব নোৱাৰো অধ্যক্ষ মহোদয় আমি আমাৰ চিন্তাধাৰা পৰিৱৰ্তন কৰিবই লাগিব এইখন বাজেটে এই নতুন চিন্তাৰ এটা উন্মেষ ঘটাইছে যে আমি কৃষি জলসিঞ্চনক একত্ৰিত কৰিম এজন মন্ত্ৰীক দায়িত্ব দিম আৰু সেই মন্ত্ৰীজনক আমি অনুপ্ৰাণিত কৰিম উলুতে আমি কি কৈছো পাখি কাটি দিলে এয়া হৈছে ধাৰণা অধ্যক্ষ মহোদয় আমি অসমত যেতিয়া মেডিকেল কলেজ নিৰ্মাণ কৰিছিলো তেতিয়া একেবোৰ মানুহে আপত্তি কৰিছে যোৰহাটত মেডিকেল কলেজ নিৰ্মাণ কৰিবলৈ গৈ মই কিমান অপমানৰ সন্মুখীন হৈছিলো হি মোৰ ৰাজনৈতিক জীৱনৰ আন এটা ডাঙৰ স্মৃতি সিদিনাখন আমি হিচাপ কৰিছিলো যে 2030 যে কেনেকৈ হ'ল বোলে সাহেব ইহা লোকেল এৰিয়া প্লেনিং কানুন আ গিয়া কতোতো আন্দোলন নাই কতোতো বিৰোধিতা নাই আজি যদি আমি আমাৰ দেশৰ মই আমেৰিকা ইংলেণ্ডৰ কথা কোৱা নাই আমাৰ দেশৰ মডেল বিলাক যদি আমি নাচাওঁ আৰু ৰাইজক যদি আমি পজিটিভ কথা নকওঁ তেতিয়ালে আমি কোৰ পৰা আমি আমাৰ ৰাজ্যখনক পৰিৱৰ্তন কৰিব পাৰিম অধ্যক্ষ মহোদয় এই বাজেটত আমি সৰু এখন স্যাটেলাইট সিটি বুলি ক'ব লাজু লাগে মাত্ৰ 4000 বিঘা মাটি
আমি যোগাৰ কৰি তাত কিবা এটা কৰিব খুজিছোঁ যাতে অসমত হস্পিটাল আহিব পাৰে, স্কুল আহিব পাৰে, ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ উপৰিও আজি বেচৰকাৰী খণ্ডত চাকৰি পাব পাৰে। মোক হিচাপ কৰি দেখুৱাইছে যে এই 4,000 বিঘা মাটিত যদি আমি এখন ছেটেলাইট চিটি কৰিব পাৰোঁ, 1 লাখ ল'ৰা ছোৱালীয়ে তাত কাম পাব, 1 লাখ ল'ৰা ছোৱালীয়ে তাত কাম পাব। অধ্যক্ষ মহোদয়, তাতো আমি উলিয়াম। আৰু ৰাইজে দিব খোজা ৰাইজক গৈ এতিয়া মানুহে সোধে আপুনি কিয় দিছে? এই ধৰণৰ যিটো নিগেটিভিটি, তাৰ বিৰুদ্ধে এইখন বিধানসভা অধ্যক্ষ মহোদয় মাত মাতিব লাগিব। আজি অৰুণাচলে যদি 30,000 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদন কৰিব কথা ক'ব পাৰে, আমি এখন সৰু ছেটেলাইট চিটি বনোৱাৰ কথা আমি ক'ব নোৱাৰো? অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে ভূটান আমাৰ এখন বন্ধু দেশ। ভূটানত পানী আছে, ভূটানৰ পানীৰে উন্নত জলসিঞ্চনেৰে আমি বাক্সা, তামোলপুৰ, তাতে দং বান্ধৰ জৰিয়তে তামোলপুৰত ইতিমধ্যে পানী আনিছে যিমান পাৰে। চৰকাৰে ওদালগুৰি, তামোলপুৰ, বাক্সা, কোকৰাঝাৰ, চিৰাং আটাইকেইখন জিলাৰে সমগ্ৰ অৰ্থনীতি পৰিৱৰ্তন কৰিব পাৰে আমি যদি পাইপেৰে ইৰিগেশ্যন আনিব পাৰোঁ। আজি আমি প্ৰথমবাৰৰ বাবে ইয়াত উল্লেখ কৰিছোঁ, পাৰো নোৱাৰো অধ্যক্ষ মহোদয়, প্ৰথমবাৰৰ বাবে আমি উল্লেখ কৰিছোঁ যে আমি 365 দিন পানী থকা ভূটান আৰু অৰুণাচলৰ পাদদেশৰ পৰা আমি পাইপেদি পানী আনি জলসিঞ্চনৰ ব্যৱস্থা কৰিম। ইয়াত কৃষক নেতাবিলাকেতো এটাও শব্দ নকলে যে ভাল কৰিছে বুলি। ক'ৰ পৰা কলা কাপোৰ, বগা কাপোৰ, এইটোৱে মতলব কৰি থাকে যে কেনেকৈ গৈ দুটা পৰ্টেল টিভিত উঠিব পাৰোঁ, আৰু একো কথা